পুনৰ প্ৰশ্নকাকত ভাইৰেলক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য। এইচএছৰ প্ৰথম বৰ্ষৰ গণিতৰ প্ৰশ্নকাকতৰ টোপোলা সময়ৰ পূৰ্বে খোলা 15খন ব্যক্তিগত বিদ্যালয় চিনাক্ত কৰিছে ASSEBয়ে। গোচৰ ৰুজু কৰি তদন্ত নোহোৱা পৰ্যন্ত 15খন শিক্ষানুষ্ঠানৰ স্বীকৃতি বাতিল কৰিছে ASSEBয়ে। ইতিমধ্যেই বজালী একাডেমী অৱ এক্সিলেন্সৰ নামো চিনাক্ত কৰিছে ASSEBয়ে। পাঠশালা থানাই তাৎক্ষণিক তলব কৰিছে শিক্ষানুষ্ঠানখনৰ কৰ্তৃপক্ষক। শিক্ষানুষ্ঠানখনৰ অধ্যক্ষ অভিজিত শৰ্মাক সোধপোছৰ বাবে অনা হৈছিল পাঠশালাকে ধৰি ভৱানীপুৰ আৰক্ষী চকীলৈ। জানিব পৰা মতে এই ঘটনা সন্দৰ্ভত কাউন্সিলৰ বজালী জিলাৰ মুখ্য কেন্দ্ৰ ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ তৰফৰ পৰা এজাহাৰ দাখিল কৰা হৈছিল। তাৰ ভিত্তিত আৰম্ভ হৈছে এই তদন্ত। বজালীৰ পৰা সঞ্জীৱ দাসৰ ৰিপৰ্ট, আইনি ভাৰত 24।